ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ জানুৱাৰী মাহৰ 30 তাৰিখ বাৰ হ'ব মঙ্গলবাৰ আৰু অসমীয়া মাঘ মাহৰ 30 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজি তৃতীয় হ'ব কৃষ্ণ চতুৰ্থী তিথি আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ আজি যুগ হ'ব অতিগণ্ড যুগ তাৰ পিছতে শুক্ৰমাৰ যুগ আৰম্ভ হ'ব আজি কৰণ হ'ব বাল ববকৰণ আজিৰ জন্ম ৰাশি হ'ব কন্যা ৰাশি তাৰ পিছতে তুলা ৰাশি আৰম্ভ হ'ব সূৰ্যোদয় হ'ব 6:12 সূৰ্যাস্ত সময় হ'ব 5:02 যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব পলম নকৰি গুৰুত্বপূৰ্ণ ৰাশিফল খিতানলৈ আগবাঢ়িছো মেঘ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো কৰ্মৰ ক্ষেত্ৰত আপুনি বিচৰা ধৰণে কামবোৰ সুন্দৰভাৱে কৰিব পাৰিব কিন্তু আপোনালোকৰ কামত কোনোৱে হস্তক্ষেপ তৎক্ষণাত নকৰিব বুলি কৈছে আপুনি আপোনালোকৰ কামবোৰ সাৱধানে কৰিবলৈ চেষ্টা কৰা উচিত যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যদি লিখাৰ প্ৰতি আগ্ৰহী তেন্তে আপুনি কঠোৰ পৰিশ্ৰম কৰি আপোনালোকৰ লেখাৰ প্ৰতিভা আনক দেখুৱাব লাগে বুলি কৈছে আৰু আপুনি ভালকৈ লিখিবলৈ চেষ্টা কৰিব লাগে বুলি কৈছে অৰ্থাৎ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব লাগিব আপুনি প্ৰমোচন আদি পাব পাৰে ব্যৱসায় আদিৰ ক্ষেত্ৰত জড়িত ব্যক্তিসকলে আজিটো শুভ দেখা পোৱা গৈছে যদি আপোনাৰ ব্যৱসায়ত কোনো ধৰণৰ সমস্যা আছে তেন্তে আপুনি ধৈৰ্যৰে কামবোৰ কৰা উচিত কেৱল নিজৰ কামত মনোনিৱেশ কৰক আপোনালোকৰ অৱনতি ঘটাৰ পৰিস্থিতিত কিছু পৰিৱৰ্তন দেখা যাব আপুনি নিজৰ আচৰণ নিয়ন্ত্ৰণ কৰি নিজৰ স্বভাৱটো অলপ নম্ৰতা আনিব লাগে অন্যথা তিক্ত আচৰণে আপোনালোকৰ সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে এনে পৰিস্থিতিত নিশ্চিত হওক যে আপোনালোকৰ মানুহৰ সংগ হেৰুৱাব নালাগে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি বিশেষকৈ সুগাৰ বা বিশেষকৈ ডায়াবেটিছ ৰোগী হয় তেন্তে মিঠা বস্তু খোৱাৰ পৰা কিছু বিৰত থাকক নহলে আপুনি বিপদত পৰিব পাৰে মানসিক চাপ কম কৰিবলৈ ধ্যান ধাৰণাৰ সহায় লোৱাটো উচিত যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব অনুগ্ৰহ কৰি কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিব বন্ধুসকল এবাৰ এই ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি ৰাশিটো হৈছে বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত কিছুমান সংঘাতত আবদ্ধ হৈ পৰিব পাৰে আৰু আপোনালোকৰ ঊৰ্ধ্বতন বিষয়াসকলে আপোনালোকক কিছুমান প্ৰত্যাহ্বানমূলক কাম দিব পাৰে যিটো আপুনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে মাত্ৰ বুজি লওক যে ঈশ্বৰে আপোনালোকক পৰীক্ষা কৰি আছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে আজি দিনটো অলপ প্ৰত্যাহ্বানমূলক হ'ব যদিও আপোনালোকৰ কৰ্ম দক্ষতাৰ বাবে আপুনি প্ৰতিপক্ষক পৰাস্ত কৰিব পাৰিব ব্যৱসায়ত আপোনালোকৰ ক্ষতি কৰিবলৈ চেষ্টা কৰাৰ আপোনাৰ প্ৰতিদ্বন্দ্বীসকলে আপোনাৰ হাতত পৰাস্ত হ'ব বা তেওঁলোকে বুজি উঠিব যে আপোনালোকে কিমান ষ্ট্ৰং বুলি কৈছে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যুৱক যুৱতীসকলৰ মনত কাল্পনিক বিশেষকৈ পোলাও আদি আপোনালোকে কৰিব নালাগে অৰ্থাৎ কঠোৰ পৰিশ্ৰম কৰিব লাগে সপোন দেখিলে নহ'ব সেইখিনি বাস্তৱত ৰূপ দিবলৈ চেষ্টা কৰক বুলি কৈছে তেতিয়া আপুনি সফলতা লাভ কৰিব পাৰিব কাল্পনিক জগতখনৰ পৰা ওলাই আহিবলৈ চেষ্টা কৰক নহলে আপুনি তাত আবদ্ধ হৈ থাকিব পাৰে আপুনি পৰিয়ালৰ সৈতে বহি গুৰুত্বৰ বিষয়বোৰ শান্তিৰে আলোচনা কৰিব পাৰিব পৰামৰ্শ লৈ আপুনি সেইবোৰ সমস্যাৰ সমাধান কৰিব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপুনি এজন হৃদৰোগী হয় তেন্তে কোনো ধৰণৰ মানসিক চাপ লোৱাৰ পৰা বিৰত থাকিব লাগে আৰু সময়মতে ঔষধ খাই থাকিব লাগে প্ৰেমত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন আজি দিনটোৰ সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব টকা পইচাৰ লেনদেন কৰোঁতে খৰখেদাকৈ নকৰিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি আমাৰ এই চেনেলটো একেবাৰে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এবাৰ এই ৰাশিফল খিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ সেই ৰাশিটো হৈছে মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটোৰ শুভ দেখা পোৱা গৈছে আজি দিনটোত আপোনাৰ স্থবিৰ কামত কোনো সংঘাত হৈছিল যদি সেই কামটো সম্পূৰ্ণ হ'ব পাৰে আৰু আপোনালোকৰ কাম পুনৰ শুদ্ধ পথত আহিব পাৰে যাৰ বাবে আপোনালোকৰ বিষয়াসকলে আপোনালোকৰ কামৰ প্ৰশংসা কৰিব ব্যৱসায় ক্ষেত্ৰত আপুনি আপোনালোকৰ ব্যৱসায়ত নিজৰ দায়িত্ব বুদ্ধিমান ৰূপে পালন কৰা উচিত যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে সেই ব্যক্তিজনে বনাব ফ্ৰেণ্ড যিজনৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰে তেখেতৰ কেৰিয়াৰত আগবাঢ়ি যাবলৈ আপোনালোকে কেৰিয়াৰ ফলো কৰিব তেওঁলোকে কেনেকৈ আগবাঢ়িছে কেনেকৈ সমস্যাবোৰ সমাধান কৰি তেওঁলোকে বাধাবোৰ অতিক্ৰম কৰি কেনেকৈ নিজৰ সাকসেসফুল আপোনালোকে মেন হিচাপে গঢ়ি তুলিব পাৰিছে গতিকে আনৰ জীৱনত আপোনালোকে কিছু চাব লাগে কেনেকৈ আগবাঢ়িব আপুনি কেনেকৈ নিজৰ লাইফ ষ্টাইলটো কেনেকৈ আগবঢ়াই নিব সেইখিনি ক্ষেত্ৰতো নিজে কিছু গুৰুত্ব দিব অৰ্থাৎ অনুকৰণৰ কিছু প্ৰয়োজন আছে অনুসৰণৰ প্ৰয়োজন আছে নতুন পৰিকল্পনাৰ প্ৰয়োজন আছে শিকিবলৈ কিছু সময় উলিয়াব লাগে যাতে এই জ্ঞান ভালদৰে শিকিব পাৰে আপুনি আপোনালোকৰ আৰ্থিক সঞ্চয় দিশত অধিক গুৰুত্ব দিব লাগে যাতে ভৱিষ্যতে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ'ব নালাগে আপুনি তেতিয়াহে
অৰ্থাৎ এতিয়াৰ পৰা আপোনালোকে পৰিকল্পনা আৰম্ভ কৰিব পাৰে বুলি কৈছে অৰ্থাৎ প্লেনিং এতিয়াৰ পৰা আৰম্ভ কৰিব পাৰে এতিয়া উপযুক্ত সময় স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি ধ্যান ৰাখিব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক যদি আপুনি ক'ৰবাত খাবলৈ ওলাই যায় তেন্তে তাতো পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বিশেষ যত্ন লওক নহ'লে আপুনি ৰোগৰ বলি হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7 অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক এবাৰ ইছো ককট ৰাখিলৈ ককট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত নতুন চিন্তা আহিব যাৰ বাবে আপুনি মানসিকভাৱে ব্যস্ত হৈ থাকিব আপুনি যদি ব্যৱসায় কৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে তেন্তে হ'লে ব্যৱসায় শ্ৰেণীটোক যিকোনো কাম কৰিবলৈ প্ৰচেষ্টাৰ প্ৰয়োজন যদি আপুনি কাম কৰে তেন্তে আপোনাক শক্তি আৰু চঞ্চলতাৰ দেখা যাব ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়ত বহুত বেছি ভাল হ'ব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে ভুৱা ফোন কলৰ পৰা অৰ্থাৎ ফোন কলৰ ক্ষেত্ৰত আপোনালোক সাৱধান হোৱা উচিত নহ'লে ভুৱা ফোন কলৰ ফলত বাবে আপুনি অত্যন্ত চিন্তিত হ'ব পাৰে বা ফাণ্ডত পৰি বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে কিছুমান ফ্ৰড কলৰ পৰা আপোনালোকে নিজকে বচাই চলিব নহ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে আপোনাৰ পৰিয়ালত কিবা এটা বিসংগতি হ'ব পাৰে যাৰ বাবে আপোনালোকৰ পৰিয়ালত দুখৰ সৃষ্টি হ'ব পাৰে আৰু আপোনালোকৰ মনটো বিচলিত হ'ব পাৰে স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি ঠাণ্ডা আৰু টেঙা খাদ্য পৰিহাৰ কৰিব লাগে নহ'লে টনচিল বা ডিঙিৰ সমস্যাত আপুনি অসুবিধা পাব পাৰে প্ৰেমত বাধাবোৰ দূৰ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ ব্যস্ততাপূৰ্ণ দিন আজিৰ দিনটোত যিকোনো সিদ্ধান্ত লওঁতে পিতৃ মাতৃৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 বন্ধুসকল যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অনুগ্ৰহ কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত যদি আপোনালোকৰ কাম আপোনালোকৰ ইচ্ছা অনুসৰি নহয় তেন্তে ধৈৰ্য ধৰিব লাগে ভাল সময়ৰ বাবে অপেক্ষা কৰিব লাগে লাহে লাহে সকলো কাম সম্পূৰ্ণ হৈ যাব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি আইনী জটিলতাৰ পৰা আঁতৰি থাকক বুলি কৈছে আঁতৰি আছে যদি ভালে আছে নহ'লে আপুনি আৰ্থিক জৰিমনাৰ ভৰিবলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ গ'লে তেওঁলোকে নতুন মানুহৰ লগত কিবা এটা ধৰণৰ যোগাযোগ বৃদ্ধি কৰিব লাগে নহ'লে আপুনি কিবা বিপদত পৰিব পাৰে বুলি কৈছে মহিলাসকলৰ বাবে অত্যন্ত ভাল দিন যদি কিবা এটা নতুন পাঠ্যক্ৰম কৰিব বিচাৰে তেন্তে কৰিব পাৰে আপোনাৰ বাবে এক শুভ দিন হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্যৰ এটা ভাল দিন হ'ব না আপোনালোকৰ কোনো ধৰণৰ সমস্যা নহ'ব আৰু আপুনি বৰ বেছি সুস্থ আপোনালোকে অনুভৱ কৰিব বুলি কৈছে আজিৰ দিনটোত ধৈৰ্য ধৰি আগবাঢ়িব লাগিব আপোনালোকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক বুলি কৈছে আনৰ কথা বতৰা আহি কোনো ধৰণৰ সিদ্ধান্ত নল'ব প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ আঁতৰ হ'ব সমস্যাবোৰ সমাধান হ'ব ধৈৰ্যৰ প্ৰয়োজন আছে কিন্তু খৰখেদাকৈ লোৱা সিদ্ধান্ত আপোনালোকৰ কিছুমান ক্ষেত্ৰত নিজৰে নিগেটিভ হ'ব পাৰে গতিকে ধ্যান ৰাখিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব এইবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা ৰাশিলৈ সেই ৰাশিটো হৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে আজিৰ দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপুনি আপোনালোকৰ মানসিক বিশেষকৈ যুক্তি ক্ষমতাৰ বৃদ্ধি কৰিব লাগে ইয়াৰ দ্বাৰা আপোনালোকৰ বিষয়াসকল সুখী হ'ব বুলি কৈছে তেওঁলোকে আপোনালোকৰ কৰ্মদক্ষতাৰ পৰা এক বৃহৎ লাভ কৰিব পাৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে বা ব্যৱসায় কৰা মানুহবোৰৰ কথা ক'লে আপোনালোকৰ আজিৰ দিনটোত ব্যৱসায়িক শ্ৰেণীটোৱে হঠাতে কাৰিকৰী কামত সমস্যাৰ সন্মুখীন হ'ব পাৰে যাৰ সৈতে মোকাবিলা কৰিবলৈ আপুনি আগতীয়াকৈ প্ৰস্তুতি চলাব লাগে কাৰিকৰী দুখৰ পৰা আপোনালোকৰ ব্যৱসায়ত বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে ধ্যান ৰাখিব লাগিব যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আপুনি জ্ঞানী লোকৰ প্ৰদৰ্শনত কঠিন প্ৰশ্ন উত্তৰ সমাধান আপোনালোকে কৰিব পাৰিব বুলি কৈছে যাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সফল হ'ব আপুনি আপোনালোকৰ জীৱনসংগীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব ঘৰ মানুহখিনিৰ পৰা মংগলৰ ওপৰত নজৰ ৰাখিব লাগে আপুনিও হয়তো কিছু দুখৰ খবৰ পাব পাৰে যাৰ বাবে আপোনালোকৰ মনটো বহুত বেছি বিচলিত হ'ব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব কিন্তু মহিলাসকলে নিজৰ চেহেৰাৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব বিশেষকৈ ভৰিৰ দুখন আপোনালোকে গৰম পানীৰে আপোনালোকে ধুই ভালদৰে পৰিষ্কাৰ কৰক বুলি কৈছে আজিৰ দিনটোত উপায়স্বৰূপে আপোনালোকে আজিৰ দিনটোত হনুমান চালিচা পাঠ কৰিব নিশ্চয় এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশিলৈ আগবাঢ়িছোঁ তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা পোৱা গৈছে
যদি নিয়োগৰ লগত জড়িত কিবা এটা নেতিবাচকতা দেখা যায় তেন্তে ইতিবাচক হৈ উঠিব পাৰে যি আপোনালোকৰ মনটো সুখী কৰিব পাৰিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ গ'লে ব্যৱসায়ীসকলে অতিমাত্ৰাক আত্মবিশ্বাসী হোৱা উচিত নহয় কাৰণ কেতিয়াবা ডাঙৰ লাভতকৈ সৰু লাভটো বেছি গুৰুত্ব দিয়া উচিত যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে কিবা এটা উদ্দেশ্য লৈ কৰক যাতে আপুনি আগবাঢ়ি যাব পাৰে আৰু আপোনালোকৰ কেৰিয়াৰ গঢ়িব পাৰে যদি আপোনালোকৰ পাৰিবাৰিক পৰিস্থিতিত কিছু সমস্যা চলি আছিল তেন্তে আপোনালোকৰ পৰিয়ালৰ পৰিস্থিতিত কিছু পৰিৱৰ্তন আনিব যি আপোনালোকৰ ঘৰত সুখ আৰু শান্তি কঢ়িয়াই আনিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যিসকলৰ ওজন অতি দ্ৰুতগতিত বৃদ্ধি পাইছে তেওঁলোকে নিজৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে নহ'লে ওজন বৃদ্ধি কৰিলে আপোনালোকৰ বহু ৰোগে আপোনালোকৰ বৃদ্ধি নকৰিলে বহু ৰোগে আপোনালোকৰ জন্ম দিব পাৰে বুলি কৈছে বা বহু ৰোগ হ'ব পাৰে বুলি কৈছে গতিকে কিছুমান ক্ষেত্ৰত নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগিব প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব ইজনে সিজনৰ আৱেগবোৰ বুজি পাব বুলি কৈছে অত্যন্ত শুভ দিন দিনটো সুন্দৰ পাৰ হ'ব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি কৰক বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ ৰাশিটো হৈছে বৃশ্চিক ৰাশি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত ইফালে সিফালে কথা কোৱাৰ মানুহবোৰৰ প্ৰতি অলপ সাৱধান হ'ব লাগে কোনোবাই আপোনালোকৰ ওপৰত আপোনাৰ উদ্ধতন বিষয়ৰ আগত গুজব বা কিছুমান নিগেটিভ আপোনালোকৰ কিছুমান কথা বতৰা শুনাব পাৰে বুলি কৈছে প্ৰসাধন সামগ্ৰীৰ সৈতে জড়িত ব্যৱসায় কৰা লোকসকলে বিক্ৰীৰ বৃদ্ধিৰ সম্ভাৱনা অতিশয় বেছি বুলি কৈছে মাত্ৰ আপোনালোকৰ সামগ্ৰী পৰিসৰ মনত ৰাখক আৰু লগতে সামগ্ৰীৰ মানদণ্ডৰ ওপৰতো গুৰুত্ব দিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে আজি দিনটো যুৱক যুৱতীসকলে হনুমানজীক পূজা কৰক আৰু আপোনালোকৰ সকলো কাম সম্পূৰ্ণ হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যসকলৰ স্বাস্থ্যৰ যত্ন লোৱা উচিত যদি আপুনি কিছুমান কঠোৰ পদক্ষেপ ল'বলগীয়া হয় তাৰ বাবে আপুনি কঠোৰ অৰ্থাৎ সকলো প্ৰচেষ্টা চলাব লাগে মহিলাসকলৰ কথা ক'বলৈ যাওঁতে হৰমন সম্পৰ্কীয় আপোনালোকৰ সমস্যাই তেওঁলোকক কিছু অসুবিধা দিব পাৰে বুলি কৈছে মহিলা চিকিৎসকৰ পৰামৰ্শ লৈ চিকিৎসা সম্পূৰ্ণ কৰিব লাগিব বুলি কৈছে গতিকে নিজৰ হেল্থৰ প্ৰতি কিছু ধ্যান ৰাখিব মহিলাসকলে আপোনালোকৰ দিনটো স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ গুৰুত্ব প্ৰদান কৰিব লাগিব সংগ্ৰামবোৰ পৰিহাৰ কৰিব নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিব শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত নথিপত্ৰবোৰ মজবুত কৰি ৰাখিব লাগে কাৰণ আপুনি যিকোনো সময়তে সেইবোৰ প্ৰয়োজন হ'ব পাৰে আপোনালোকৰ চিনিয়ৰসকলে যিকোনো সময়তে উত্তৰটো সুধিব পাৰে বা সেই ধৰণৰ নথিপত্ৰবোৰ বিচাৰিব পাৰে যিকোনো সময়তে আপুনি সেইবোৰ প্ৰয়োজন হ'ব পাৰে গতিকে ধ্যান ৰাখিব ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ ব্যৱসায়ত ধনৰ বিশুদ্ধতাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে প্ৰবঞ্চনা নকৰিব ধনৰ লেনদেনত স্বচ্ছতা বজাই ৰাখিব লাগে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে যিকোনো নাটক বা সংলাপ আদি লিখি থকা সকলৰ বাবে আজি দিনটো এটা ভাল দিন হ'ব যদি কোনো সংলাপ লিখিছে তেন্তে এই কথাটো মনত ৰাখিব লাগিব যে যাতে আপোনালোকৰ সেইখিনি আপোনালোকৰ সংলাপৰ চৰিত্ৰ অনুসৰি হ'ব লাগে বুলি কৈছে তেতিয়াহে আপুনি প্ৰশংসা পাব আৰু পৰিয়ালৰ সদস্যৰ প্ৰতি আপোনালোকৰ পৰিৱৰ্তিত স্বভাৱটোৱে কিছু অসুবিধাৰ সৃষ্টি কৰিব পাৰে কিছুমান ক্ষেত্ৰত গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ স্বাস্থ্য বেয়া হৈ আছে অসুস্থতা অনুভৱ কৰিছে তেন্তে কোনো ধৰণে অসাৱধান নহ'ব যিমান সোনকালে পাৰে চিকিৎসকৰ পৰামৰ্শ লওক আৰু নিজৰ চিকিৎসা ব্যৱস্থা লওক বুলি কৈছে নহ'লে সমস্যা হ'ব পাৰে আজি দিনটো প্ৰেম জীৱনতো ভুল বুজাবুজিবোৰ দূৰ হ'ব সমস্যাবোৰ সমাধান হ'ব কিন্তু বেলেগ থাৰ্ড পাৰ্চন কিছুমান ব্যক্তি আপোনালোকৰ মাজত ইনভলভ হ'ব বা বেছিকৈ বিশেষকৈ আপোনালোকৰ মাজত আহিব নিদিব নহ'লে সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো ব্যস্ততাপূৰ্ণ দিন হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ দিনটো শুভ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি এবাৰ আহিছোঁ মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটোত আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সহকৰ্মীসকলৰ আপোনালোকৰ কাম আৰু আপোনালোকৰ সহকৰ্মীসকলৰ কামৰ সৈতে তুলনা কৰাৰ উচিত নহয় বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব দেখা পোৱা গৈছে যে আপুনি আপোনালোকৰ উদ্ধতন বিষয়ৰ মতে আপোনালোকে কামবোৰ কৰিবলৈ চেষ্টা কৰিব আৰু সেইখিনি ক্ষেত্ৰত প্ৰশংসা বুটলিব বুলি কৈছে যাতে আপোনালোকৰ বছে বা আপোনালোকৰ যিসকল চিনিয়ৰ আছে আপোনালোকৰ কামৰ শলাগ ল'ব পাৰে কামবোৰ সুন্দৰভাৱে কৰিবলৈ চেষ্টা কৰক ব্যৱসায় ক্ষেত্ৰত আপোনালোকৰ আজি দিনটো যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত যিকোনো চুক্তি স্বাক্ষৰ কৰিব বিচাৰে তেন্তে নথিপত্ৰ ভালদৰে পঢ়ি যত্ন লোৱাৰ পিছতে চুক্তিখনত স্বাক্ষৰ কৰক বুলি কৈছে নহ'লে আপুনি পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে তেওঁলোকে নিজৰ পথৰ
প্ৰতিটো ধৰণৰ সংকট আৰু প্ৰত্যাহ্বানক আপোনালোকে পৰাস্ত কৰি আগবাঢ়ি যোৱা উচিত আপুনি নিশ্চয় সফলতা লাভ কৰিব আপুনি আপোনালোকৰ পিতৃ মাতৃ আৰু ডাঙৰ ভাই ভনী হওক আপোনালোকৰ অধিক সন্মান কৰা উচিত তেওঁলোকৰ সৈতে আপোনালোকৰ মৰমৰ সম্পৰ্কৰ ভৱিষ্যতে আপোনালোকৰ বাবে অতি প্ৰমাণিত হ'ব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ আজিনটো মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক বুলি কৈছে খোৱাৰ পৰা বিৰত থাকিব লাগে নহ'লে এচিডিটি গেছ জ্বলা পোৰা আদি সমস্যা আপোনালোকক কিছু আমনি কৰিব পাৰে গতিকে পৰাপক্ষত আপোনালোকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব আজি দিনটো আপোনালোকৰ প্ৰেম জীৱনতো শুভ দেখা পোৱা গৈছে ইজনে সিজনৰ অনুভৱক বুজি পাব বুলি কৈছে কোনো ব্যক্তিয়ে যদি আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিছিল সেইখিনিৰ বাধাবোৰ দূৰ হ'ব বুলি কৈছে নিজৰ মাইণ্ডত অৰ্থাৎ নিজৰ মনৰ কথা শুনিব বুলি কৈছে আজি অত্যন্ত শুভ দেখা পোৱা গৈছে ছাত্ৰ ছাত্ৰীসকলৰ আজি দিনটো পঢ়া শুনাৰ প্ৰতি মনোযোগ বৃদ্ধি পাব বুলি কৈছে পূৰ্বতকৈ অত্যন্ত শুভ দিনটো সুন্দৰ পাৰ হ'ব শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ একেবাৰে নেপাহৰিব এবাৰ ইছু ৰাশিফল শিতানৰ অন্যটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে কুম্ভ ৰাশি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে কিছু অসুবিধাও আছে কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলে আপোনালোকক সম্পূৰ্ণ সমৰ্থন নিদিব পাৰে যাৰ বাবে আপুনি অলপ চিন্তিত হ'ব পাৰে আৰু আপোনালোকৰ কামত অসুবিধাৰ সন্মুখীন হ'ব পাৰে কিছু ধৈৰ্য ধৰিব কিন্তু আপোনালোকে নিজৰ কাম কাজখিনি সুন্দৰভাৱে কৰিব পাৰিব বুলি কৈছে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে ব্যৱসায়ীসকলৰ বাবে ভাল দিন হ'ব না আপুনি বৃহৎ লাভ কৰিব না আপুনি কোনো লোকচানো নহ'ব অৰ্থাৎ মধ্যমীয়া হ'ব বুলি কৈছে যদি যুৱক যুৱতীসকলৰ কথা ক'বলৈ যাওঁ তেন্তে যুৱক যুৱতীসকলে কামবোৰ কৰা উচিত নিজৰ যিখিনি এম লৈ আপোনালোক আগবাঢ়ি গৈছে আপুনি আপোনালোকৰ কামৰ প্ৰতিটো ক্ষেত্ৰতে আপোনালোকৰ কনিষ্ঠ বন্ধুসকলৰ সমৰ্থন লাভ কৰিব যি আপোনালোকক বহুত বেছি মানসিক শান্তি দিব আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটাব পাৰিব আপুনি নিজকে বহুত বেছি শিথিল অনুভৱ কৰিব আপোনালোকৰ স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে যদি আপোনালোকৰ কঁকালৰ বিষ বা ভৰি বিষ আদি হয় তেন্তে আপোনালোকৰ থাইৰয়ড আদি পৰীক্ষা কৰা বুলি কৈছে বা নিজৰ সমস্যা আপোনালোকে নিজৰ হেল্থৰ কিছু সমস্যা থাকিলে আপোনালোকে ডক্টৰৰ সুপৰামৰ্শ ল'বলৈ নেপাহৰিব যি আপোনালোকক সন্দেহৰ দূৰ কৰিব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখক কিছু সন্দেহ থাকিলে আপোনালোকৰ হেল্থৰ তেনেহ'লে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ নেপাহৰিব আজি দিনটো নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 4 যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰিব মীন ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে আজি দিনটো কৰ্মৰ ক্ষেত্ৰত বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আৰু লগতে যত্ন লওক যে আপোনালোকৰ কম্পিউটাৰৰ ডাটাৰ হেৰাই নাযায় বা কিছু নথিপত্ৰ আপোনালোকে হেৰাই নাযায় গতিকে কিছু সেভিং আপোনালোকে কৰি ৰাখিব নহ'লে আপুনি বিপদত পৰিব পাৰে ব্যৱসায়ীসকলৰ কথা ক'বলৈ যাওঁতে গাখীৰৰ দৈ ব্যৱসায় কৰা ব্যৱসায়ীসকলে আজি দিনটো বা বিলম্ব সম্পৰ্কীয় ব্যৱসায় কৰা মানুহখিনি আজি দিনটো সৰু সৰু লাভ কৰিব পাৰে বুলি কৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে যুৱ যুৱতীসকলৰ কথা ক'বলৈ যাওঁতে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব লাগে হঠাৎ খং উঠিলে মানসিক আৰু শাৰীৰিকভাৱে দুৰ্বল কৰি তুলিব পাৰে কাম কৰি থাকিব লাগিব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক যদি আপুনি ঘৰৰ কাম কৰি ভাল পায় তেন্তে আপোনালোকে আপোনালোকৰ পৰিয়ালৰ সদস্যসকলে আপোনালোকক সহায় কৰিব পাৰিব আৰু আপোনাৰ ঘৰখন ভালদৰে সজাই তুলিব পাৰিব স্বাস্থ্যৰ কথা ক'বলৈ যাওঁতে আপোনালোকৰ চকুৰ সমস্যাৰ আপুনি অসুবিধা পাব পাৰে সেইবাবে মোবাইল আৰু লেপটপৰ ব্যৱহাৰ কমকৈ কৰিব লাগে নহ'লে চকুৰ লগত জড়িত সমস্যা আপোনাক কিছু আমনি কৰিব পাৰে মাজে মাজে ঠাণ্ডা পানীৰে আপোনালোকে চকু ধুব লাগে আৰু নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব লাগে পৰাপক্ষত নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে প্ৰেম জীৱনত শুভ দেখা পোৱা গৈছে সমস্যাবোৰ সমাধান হ'ব আজিৰ দিনটোত নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব তেতিয়াহে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব যিকোনো সিদ্ধান্ত লওঁতে আপোনালোকে ধ্যান ৰাখিব যাতে আৱেগত কোনো ধৰণৰ সিদ্ধান্ত নলয় ধ্যান ৰাখিব আজি দিনটো আপোনালোকৰ শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি আমাৰ এই চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব